আজি ৰঙানদী সমষ্টিত বিজেপিৰ ব্যাপক যোগদান কাৰ্যসূচী যিহেতু অনুষ্ঠিত হৈছে আমি পোনে পোনে তেওঁলোকৰ ওচৰলৈ যাবলৈ যত্ন কৰিম যে অগপৰ বহু সংখ্যক ইতিমধ্যে কৰ্মকৰ্তা ইয়াতে যোগদান কৰিছে আমি পোনে পোনে জিলাৰ সভাপতি ওচৰলৈ আহিছোঁ মই আপোনাৰ ওচৰলৈ আহিছোঁ যে কেনেধৰণৰ আজি যোগদান কাৰ্যসূচী হ'ল বা কিমান সংখ্যক কৰ্মকৰ্তাই ইয়াত যোগদান কৰিছে আজি অসম গণ পৰিষদৰ ৰঙানদী সমষ্টি সমিতিৰ সভাপতিকে ধৰি যথেষ্ট সংখ্যক নেতৃস্থানীয় ব্যক্তিয়ে অসম গণ পৰিষদলৈ যোগদান কৰে তেখেতসকলে বহু দিনৰ পৰা যোগাযোগ কৰি আছিল কিন্তু আমি মিত্ৰ দলৰ সদস্য হিচাপে আমি যোগাযোগ কৰিব বিচৰা নাছিলোঁ কিন্তু তেখেতসকলে ক'লে যে আমি যদি যোগাযোগ নকৰোঁ তেখেতসকলে অন্য কিবা চিন্তা চৰ্চা কৰিম বুলি ৰাজনৈতিক চিন্তা চৰ্চা কৰিম বুলি কোৱাত আমি আজি তাৎক্ষণিকভাৱে তেখেতসকলক যোগদান কৰাবলগীয়া হ'ল তেখেতসকলে জনাইছে কিছু সংখ্যক অসম গণ পৰিষদৰ কিছু নেতৃত্বৰ ওপৰত বিতুষ্ট হৈ তেখেতসকলে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে আহি থকা দিনত ভাৰতীয় জনতা পাৰ্টীৰ সংগঠন শক্তিশালী কৰাৰ স্বাৰ্থত তেখেতসকলে কাম কৰি যাম বুলি আমাক প্ৰতিশ্ৰুতি দিছে আমি সকলোকে ভাৰতীয় জনতা পাৰ্টীলৈ আমি সকলোকে স্বাগতম জনাইছোঁ আমি আশা ৰাখিছোঁ আহি থকা দিনত অহা নিৰ্বাচনত আমি সকলোৱে একেলগে মিলি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ যিজন প্ৰাৰ্থী হ'ব সেই প্ৰাৰ্থীক আমি জয়যুক্ত কৰিবৰ কাৰণে আমি একেখন পতাকাৰ তলত আমি সমবেত হৈছোঁ হয় ক'ব লাগিব আৰু বহুত সংখ্যক লোকে যিহেতু যোগদান কৰিছে আমি তেওঁলোকৰ ওচৰলৈ আহিম আৰু বিশেষকৈ সেই ৰঙানদী সমষ্টিৰ যিহেতু আপুনিও এগৰাকী কৰ্মকৰ্তা আপোনাৰ নেতৃত্বতো যথেষ্ট কাম হৈ আছে তো বিজেপি এগৰাকী কৰ্মকৰ্তা হিচাপে কি ক'ব নহয় চাওক এইটো আমাৰ অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি অনিৰুদ্ধ যাত্ৰা উন্নয়নৰ যি অনিৰুদ্ধ যাত্ৰা এই যাত্ৰাৰ প্ৰতি ৰাইজে সমৰ্থন জনাইছে আৰু অন্য দলত যিসকল দল আছে সকলো দলৰ বিভিন্ন ধৰণৰ কাৰ্যকৰ্তা আমাৰ লগত যোগাযোগ কৰি আছিল প্ৰায় ৰঙানদী সমষ্টি 2000 যিকোনো মানে দল সংগঠন এনে কৰি প্ৰায় 2000 অধিক মানে আমাৰ লগত যোগাযোগ কৰি আছিল এতিয়া পৰ্যায়ক্ৰমে আমি ফেব্ৰুৱাৰী মাহলৈকে প্ৰায় 2000 অধিক লোকক আমি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাম তাৰ লগে লগে কথাটো হৈছে যে আপুনি দেখিছে আমাৰ মাননীয় সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়াৰ নেতৃত্বত খুব সংগঠন শক্তিশালী ৰূপত উপস্থাপন হৈছে ৰঙানদী সমষ্টিতে হওক বা সমগ্ৰ লখিমপুৰতে আৰু বহু লোকে কয় যেতিয়া লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ যেতিয়া উন্নয়ন আজি আপুনি লখিমপুৰলৈ যদি আহে ৰাইজে যিটো উন্নয়ন লখিমপুৰত দেখা পায় সেই উন্নয়নৰ পৰা গৈ আকৌ যেতিয়া আমি ৰঙানদীত গৈ যায় তেওঁলোক বিতুষ্ট হৈ পৰে কাৰণ আমাৰ সকলো থাকিও যেন আমি সৰ্বশান্ত হৈ থাকোঁ কাৰণ যিহেতু আমাৰ এজন বিধায়ক নাই সেইকাৰণে এইটো কোনো ব্যক্তি বিশেষৰ কথা নহয় এইটো হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পুনৰ এবাৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে আমি নিৰ্বাচন কৰিবৰ কাৰণে আমি ভাৰতীয় জনতা পাৰ্টী মিত্ৰজোঁটৰ যিগৰাকী প্ৰাৰ্থী হ'ব সেই প্ৰাৰ্থীগৰাকীক আমি জয়যুক্ত কৰাবৰ কাৰণে আমি ভাৰতীয় জনতা পাৰ্টীয়ে নিজৰ প্ৰাথমিক সদস্যৰ পৰা আৰম্ভ কৰি সকলো কাৰ্যকৰ্তাক লগত লৈ শক্তিশালী ৰূপত সংগঠন কৰিবৰ কাৰণে আমি কাম কৰি আছোঁ কি ক'ব বাইদেউ আজি আপুনি যিহেতু যোগদান কৰিছে আৰু স্বাভাৱিকতে ক'ব লাগিব এটা নতুন যাত্ৰা হয় ভাৰতীয় জনতা পাৰ্টীত এয়া যোগদান কাৰ্যসূচী মোৰ নতুন যাত্ৰা বুলি ক'ব নোৱাৰোঁ যিহেতু মই ভাৰতীয় জনতা পাৰ্টীৰ নিষ্ঠাৱান কাৰ্যকৰ্তা আছিলোঁ গত প্ৰায় 2007 চনৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি মই মানে দলত সম্পূৰ্ণ কাম কৰি আহিছিলোঁ মাত্ৰ 2 বছৰৰ কাৰণে 2 বছৰ হৈছে মই মাত্ৰ অসম গণ পৰিষদ অকণমান মই যেতিয়া আমাৰ উতলালু গাঁও পঞ্চায়তৰ নিৰ্বাচিত মানে সভানেত্ৰী আছিলোঁ তাত অকণমান ৰাজনৈতিক ষড়যন্ত্ৰ বলি কৰি মোক অকণমান মানে আঘাত সনাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টী আমাৰ দলৰে কিছুমান লোকৰ কাৰণে মই আঁতৰি গৈছিলোঁ বেলেগ এখন আকৌ বৰ্তমান মই নিজৰ ঘৰলৈকে ঘূৰি আহিছোঁ ইয়াৰ মোৰ নতুন যাত্ৰা বুলি ক'ব নোৱাৰোঁ যিহেতু মোৰ সম্পূৰ্ণ ভাৰতীয় জনতা পাৰ্টীৰ মই আপোনাৰ ওচৰলৈ আহিছোঁ কি ক'ব যে আপুনি অগপৰ এগৰাকী পুৰণা কৰ্মী আজি কিয় আপুনি অগপ এৰি বিজেপিত মই অগপৰ দায়িত্বত আছিলোঁ মই ৰঙানদী সমষ্টিৰ সভাপতিৰ দায়িত্বত আছিলোঁ কিন্তু মই এটা কাৰণেই আহিলোঁ যে আমিতো ৰাইজৰ মানুহ আমি যিকোনো এটা ৰাইজক কিবা এটা দিবলৈ হ'লে আমি ডাইৰেক্ট নোৱাৰোঁ আমি আকৌ আহি পেলাই আমি চৰকাৰৰ পক্ষৰ যি দল আছে বিজেপি পক্ষতে আমি আহি কিবা এটা খুজিব লাগে এতিয়া আমাক বহু ব্যক্তিয়ে আমাক কৈছে যে তোমালোকে ডাইৰেক্টে কাম কৰা তেতিয়া আমাৰ ৰাইজৰ যিবিলাক অভাৱ অভিযোগ তোমালোকে ডাইৰেক্টে কাম কৰিব পাৰিবা সেইটো আমি ভাবি ৰঙানদী সমষ্টিটোত একনায়ত্ববাদ চলে আৰু সেইটো খাতিৰতো অকণমান আমি ক্ষুণ্ণ হৈছোঁ মানে আমাৰ অসম গণ পৰিষদত একনায়ত্ববাদ চলে যিহেতু জয়ন্ত খাউনদেৱে গোটেই সমষ্টিত তেওঁ বুলিয়ে ভাবে অসম গণ পৰিষদ তেওঁ MLA তেওঁ মানে বুলি মনতে ভাবে অইন কৰ্মীৰ লগত ইমান যোগসূত্ৰ নাই তেনেকৈ কৰি থাকিলে আমি দেখিলোঁ আমাৰ যদি মিত্ৰজোঁটত আমি টিকট লাভ কৰোঁ আমি জয়যুক্ত নহওঁ সকলোৱে একাংশ আচলতে তেওঁলোকৰ যিসকলে যোগদান কৰিছে তেওঁলোকৰ একাংশ কৰ্মীৰ মতামত আৰু এনেধৰণে দেখা গৈছে যে লখিমপুৰৰ বিশেষকৈ ৰঙানদীত এতিয়া যি দলীয় কুচকাৱাজ খুব দ্ৰুতগতিত চলিছে আৰু আমি দেখুৱালোঁ পোনে পোনে যে ৰঙানদীত কেনেধৰণে বিজেপিত যোগদান কৰিছে বহু সংখ্যক অগপ কৰ্মী আমি তাৰ এক পৰিৱেশ পোনে পোনে দেখুৱালোঁ